নিশাৰে পৰা অহা এজাক মুষলধাৰ বৰষুণ আৰু তাৰ পিছত কৃত্ৰিম বানপানীত বিধ্বস্ত গুৱাহাটী মহানগৰী আৰু মই বৰ্তমান উপস্থিত আছো ৱাৰনেছত লাষ্টগেটৰ যি ৱাৰনেছৰ পৰিৱেশ দেখুৱাইছো তীব্ৰ যান-জঁট আৰু একাঠু পৰ্যন্ত ৰাজপথত পানী এয়া দেখুৱাইছো পৰিৱেশ সহযোগী মলয় আছে মলয়ে এয়া দেখুৱাইছে এয়া বৰ্তমান সময়ত যি লাষ্টগেটৰ পৰা দেওতলা অভিমুখী পথ আৰু এয়া দেখুৱাইছে এখন স্কুল ভেন আৰু এয়া পানীৰ মাজেৰে গৈ আছে আৰু নিশ্চিতভাৱে এতিয়া 10 বাজি গ'ল আচলতে এক্সেল পাব্লিক স্কুল এইখন এখন প্ৰাইভেট ব্যক্তিগত খণ্ড বিদ্যালয় 10 বজালৈকে এতিয়াও বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী যাব পৰা নাই আৰু বৰ্তমান সময়ত পৰিৱেশ ৱাৰনেছৰ দেওতলাত এই পৰিৱেশ আৰু এয়া দেখুৱাইছে এখন বাছ আহিছে বিদ্যালয় নেৰিলৰ বাছ আৰু এনেদৰে আচলতে হাজাৰ হাজাৰ গাড়ী বিভিন্ন কোনোবা কৰ্মস্থলীলৈ যোৱা আন কোনোবা আকৌ নিজৰ বিদ্যালয়লৈ যোৱা বিভিন্ন হাজাৰ হাজাৰ গাড়ী এনেদৰে আচলতে এতিয়া ইয়াত দেখিবলৈ পোৱা গৈছে আবদ্ধ হৈ পৰিছে আৰু বিভিন্ন যি বাহনসমূহ পানীৰ কাৰণে তেওঁ বিভিন্ন বাহন মাছ পথতে বেয়া হৈছে আমি যদি এখন বাহনৰ দৃশ্য দেখুৱাওঁ এয়া দেখুৱাইছো সহযোগী মলয়ে দেখুৱাব এয়া এখন বাহন ইতিমধ্যে পানীৰ মাজত আবদ্ধ হৈ আছে আৰু পানীৰ মাজতে এই বাহনখন বেয়া হৈছে কাৰণ এই বাহনখন ঠেলি উঠাব লাগিব যদি বাহনখন উঠাব লাগে বিভিন্নজনে সহায় কৰিবলৈ চেষ্টা কৰিছে আৰু এয়া দেখুৱাইছো বৰ্তমান সময়ত গুৱাহাটী মহানগৰী আপুনি যিফালে যায় চান্দমাৰী ৱাৰনেছ চাৰ্ভে দেওতলা অমিলনগৰ নবীননগৰ চাৰিওফালে কেৱল কৃত্ৰিম বান আৰু এয়া এনেদৰে দেখুৱাইছো এনেদৰে এতিয়া বাহনখন উঠাবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু বৰ্তমান সময়ত এয়া পৰিৱেশ গুৱাহাটী মহানগৰীত আৰু গুৱাহাটী আমি এগৰাকী ব্যক্তি পাইছো কথা পাতিম কিন্তু দাদা অলপ কথা পাতিব পাৰো গুৱাহাটী মহানগৰীত এতিয়া এক প্ৰকাৰ ভয়াৱহ পৰিৱেশ কিন্তু চাৰিওফালে কৃত্ৰিম বান হৈছে এতিয়া ক'বলৈ গ'লে মানে বৰষুণটো বেছি দিন হোৱাই নাই এতিয়া পানী যেতিয়া অভাৰ যদি হৈ গৈছে ৱাৰনেছৰ পৰা আদি কৰি হৈ গৈছে তাৰ লগতে আৰু এটা কথা উল্লেখ কৰিম যে ইতিমধ্যে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল ফচি আছে বিভিন্ন বিদ্যালয়লৈ যাব হয় এতিয়াতো তেনেকৈ ৰাতিপুৱা বৰষুণ কালি ৰাতিপুৱাই দিছে দিয়াৰ পাছৰ পৰা এতিয়ালৈকে বৰষুণ এৰাই নাই স্কুলৰ ল'ৰা ছোৱালী যোৱাটো ক্ষতি হৈছে হয় তীব্ৰ যান-জঁট চাৰিওফালে হয় তীব্ৰ যান-জঁট হৈছে এয়া দেখুৱাইছো আমি এয়া যি পৰিৱেশ বৰ্তমান সময়ত এক বিধ্বস্ত এক পৰিৱেশ গুৱাহাটী মহানগৰীত কিছু সময় পূৰ্বে ইয়াত মন্ত্ৰী যিগৰাকী গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহি উপস্থিত হৈছিল আৰু আকৌ এবাৰ এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম এয়া আবদ্ধ হৈ আছে মাছ পথতে যান-জঁটৰ মাজত আবদ্ধ হৈ আছে আমি কিছু পথত থকা যাত্ৰীৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ তেওঁ যাত্ৰীসকল ইতিমধ্যে তেওঁলোকে আবদ্ধ হৈ আছে বহু সময় ধৰি আৰু কথা পাতি আপোনালোকে বহু সময় আবদ্ধ বহুত সময় হ'ল এতিয়া বিভিন্ন বিদ্যালয় ছাত্ৰ-ছাত্ৰী যাব পৰা নাই লোকসকল যাব পৰা নাই গুৱাহাটী একেবাৰে বিধ্বস্ত একদম কি ক'ব এই মন্ত্ৰী কিছু সময় আগত আহিছিলে ইয়ালৈ তেখেতে অলপ ব্যৱস্থা চাৰিওফালে পানী এয়া পৰিৱেশ বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত পানীৰ মাজত এনেদৰে আচলতে যি মহানগৰীৰ যি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এনেদৰে একাঠু পানী ৰাজপথত যদি আপুনি যিটো ফালে যায় সেইফালে এনেকুৱা ধৰণৰ এক পৰিৱেশ দেখিবলৈ পাব আৰু এয়া এজন সাধাৰণ ব্যক্তি আমি যদি কথা পাতো নমাই দিয়ে গ্লাছখন যদি নমাই দিয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত বিভিন্ন লোক আছে তেওঁৰ গাড়ীখন আবদ্ধ হৈ আছে আৰু আবদ্ধ হৈ থকাৰ কাৰণে ইয়াত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে চাৰিওফালে তীব্ৰ যান-জঁট কোনোফালে মানুহ এতিয়ালৈকে আহিব পৰা নাই আৰু বিদ্যালয়সমূহ ইতিমধ্যে বিভিন্ন বিদ্যালয় বিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকে বন্ধ ঘোষণা কৰিছে আৰু এই সময়ত গুৱাহাটী মহানগৰীৰ যি পৰিৱেশ এক অতিকৈ ভয়াৱহ পৰিৱেশ চাৰিওফালে তীব্ৰ যান-জঁট আৰু তীব্ৰ যান-জঁটে ইতিমধ্যে ব্যাপক ইয়াত ৰূপ লৈছে তাৰ লগে লগে যি কৃত্ৰিম মানে যি বিধ্বস্ত ৰূপ আচলতে এতিয়া গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে।